হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ এগ ফ্ৰাইড ৰাইচ। আপোনালোক বাৰু কাৰ কাৰ প্ৰিয় হয় এগ ফ্ৰাইড ৰাইচ? মোৰ পিছে বহুত প্ৰিয় হয়। আহকচোন কেনেকৈ বনালোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আজি আচলতে মই বনোৱা নাই, মোৰ সৰু ছোৱালীজনীয়ে আজি ট্ৰাই কৰিছে ফ্ৰাইড ৰাইচ বনাবলৈ আৰু সেইকাৰণে মই ভিডিঅ'টো বনাই থ'লোঁ। এয়া চাওক, প্ৰথমতে কেৰাহীখন গৰম কৰি লৈছোঁ আৰু ইয়াতে মই তেল দি লৈছোঁ। মই ইয়াতে ৰিফাইনৰ তেল দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে বা সৰিয়হ তেলো দিব পাৰে। এতিয়া ইয়াতে 3টা কণী ভাঙি দিছোঁ। কণী আপোনালোকে আন্দাজমতে ল'ব, যিমানখিনি ফ্ৰাইড ৰাইচ বনায় তাৰ ওপৰত মিলাই পেলাই কণীও ল'ব। মই ইয়াতে 3টা লৈছোঁ কাৰণ আমি 4জন মানুহৰ বনাইছিলোঁ, সৰহকৈ বনাইছোঁ। অকণমান নিমখ দি লৈছোঁ কণীখিনিত আৰু অলপমান দি লৈছোঁ জালুকৰ গুড়ি, অকণমান জালুকৰ গুড়ি। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম। সদায়তো নিজেই বনাই থাকোঁ, কেতিয়াবা ল'ৰা ছোৱালীয়ে বনাই খোৱালে সঁচাকৈ মনটো যে ইমান আনন্দ লাগে নহয়। আজি তাইও বনাব খোজাৰ কাৰণে মই ধুনীয়াকৈ ভিডিঅ'টো কৰি থ'লোঁ। এয়া চাওক, কণীখিনি আমাৰ ভাজি হৈ গ'ল। এতিয়া কেৰাহীটোত আমি 2 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি অকণমান গৰম হোৱাৰ পিছত ইয়াতে মিহিকৈ কটা নহৰু দি লৈছোঁ কেইফুটামান। এতিয়া নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াতে আপোনালোকে সৰিয়হ তেল নহ'লে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আমি ইয়াতে বাটাৰ ব্যৱহাৰ কৰিছোঁ, টেষ্টটো বেছি ভাল হয় কাৰণে। এতিয়া চাওক, গাজৰ আৰু বিনখিনি আগতে কুটি থৈছিলোঁ মিহিকৈ আৰু এইখিনি এতিয়া ইয়াতে দি লৈছোঁ। দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে আপোনালোকে মটৰো দিব পাৰে আৰু আপোনালোকৰ যি ফেভাৰেট চব্জি হয় এই চব্জিয়ে দিব পাৰে। আমি ইয়াতে গাজৰ আৰু বিন দিছোঁ। এয়া চাওক, এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আগতে। এতিয়া অকণমান নিমখ দিছোঁ, নিমখ দিলে ধুনীয়াকৈ এইখিনি সিজি উঠিব আৰু সেইকাৰণে অকণমান নিমখ দি আৰু ইয়াতে দি দিছোঁ অকণমান ভিনেগাৰ। এয়া চাওক, সাফৰটোৰে 1 সাফৰ ভিনেগাৰ দি দিছোঁ। এইটো মই হোৱাইট ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ ইয়াতে। আৰু এতিয়া দি দিছোঁ ইয়াতে চিলি চচ, চয়া চচ আৰু চিলি চচ দুটাই দি দিছোঁ। চয়া চচ দিছোঁ 2 সাফৰ। এয়া চাওক, এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া চাওক, এইখিনি আমাৰ ভাজি হৈ গ'ল আৰু ইয়াতে আগতে ফ্ৰাই কৰি লোৱা ভাতখিনি দি দিছোঁ। ভাতখিনি আগতে 70% সিজাই লৈছিলোঁ। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। এয়া আৰু একেবাৰে শেষত কণীখিনি দি দিছোঁ, যিখিনি কণী আগতে ভাজি থৈছিলোঁ। এয়া চাওক, কণীখিনি দি ভালদৰে মিলাই দিছোঁ। এয়া এতিয়া দিছোঁ ইয়াতে মিহিকৈ কটা পিঁয়াজৰ পাত। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, নহ'লে আপোনালোকে ধনিয়া পাতো দিব পাৰে। এতিয়া চাওক, আমাৰ এগ ফ্ৰাইড ৰাইচ ৰেডি। কেনে পালে জনাব ভিডিঅ'টো। মোৰ ছোৱালীয়ে বহুত কষ্টকৈ বনাইছে, তো আশীৰ্বাদ কৰিব তাই যাতে আগলৈ আৰু বেছি ভাল বনায়। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। বাই বাই।